মঙ্গলদৈ মহাবিদ্যালয়ত আৰম্ভ 120 ঘণ্টীয়া পৰিৱেশ কলাৰ কৰ্মশালা। আগশাৰী উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান মঙ্গলদৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত আৰু অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত আজিৰ পৰা আৰম্ভ হয় দৰঙীয়া পৰিৱেশ কলাৰ 120 ঘণ্টীয়া কৰ্মশালা। মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত 200 শিক্ষাৰ্থীৰ উপস্থিতিত কৰ্মশালাখনি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা লোক সংস্কৃতিৰ গৱেষক ডক্টৰ বিজয় কুমাৰ শৰ্মাই। মঙ্গলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ কমলাকান্ত বৰাই আদৰণি বক্তব্যৰে আৰম্ভ হোৱা আৰু অধ্যাপক ডক্টৰ চিত্ৰঞ্জন নাথে আধৰুৱা অনুষ্ঠানটিত লোক সংস্কৃতিৰ সংগঠক তথা জ্যেষ্ঠ সাংবাদিক নৱকুমাৰ শইকীয়া, লোকসাহিত্যিক ধনমালা দেৱী, লোকশিল্পী তথা প্ৰশিক্ষক ক্ৰমে তীৰ্থনাথ ওজা, নীলকান্ত ডেকা, হেমচন্দ্ৰ ডেকা ওজা, নিৰুপমা ডেকা, অনিমা চহৰীয়া, অনাতাঁৰ শিল্পী দীপশিখা শইকীয়া, উপেন বৰুৱা, ভূপাল বৰুৱা ওজা, দুলুমণি নাথ, কিংকৰ নাথ ওজা, ডাইনাপালী কোমল নাথ আদি উপস্থিত থকা অনুষ্ঠানটিৰ আৰম্ভণিত ডক্টৰ কমলাকান্ত বৰা, ডক্টৰ বিজয় কুমাৰ শৰ্মা, তীৰ্থনাথ ওজা আৰু নৱকুমাৰ শইকীয়াই ৰূপায়ণ কৰে এগছি বন্তি। মঙ্গলদৈৰ পৰা মিৰ চাহিল ইৰফানৰ প্ৰতিবেদন AIN লাইভ। সমাজৰ মাজলৈ উলিয়াই আনিছিলে আৰু সেইটো ব্যংগাত্মকভাৱে সেই কথাবিলাক সমালোচনা কৰিছিল বা এটা পথ দেখুৱাইছিল। এই কথাবিলাক আমি এতিয়া অনুভৱ কৰিছোঁ। গতিকে আমি নৱপ্ৰজন্মক, ছাত্ৰ ছাত্ৰীসকলক আমাৰ যাতে পৰিৱেশ কলা যি দৰঙৰ মেঘমৰা ভৰা সেইটো যাতে আমি নিজৰ ছাত্ৰ ছাত্ৰীক ইতিহাস যদি আপোনালোকে চাবলৈ যায়, এতিয়া প্ৰায় 1000 মান বছৰৰ আগৰ ইতিহাস আমাৰ আছে। আপোনালোকে যি ওজাপালি দেখা পাব, বিয়া খোৱা ওজাপালি আমাৰ যি ৰাগ গাব, এই ৰাগ গাব পৰা ওজাপালি অসমত আপোনালোকে ক'তো বিচাৰি নাপাব। আমাৰ যি শুকনানী ওজাপালি আৰু কামৰূপৰ শুকনানী ওজাপালি আপোনালোকে পৰিৱেশন কৰি দেখা পাব তাৰ পাৰ্থক্য। আমাৰ ইয়াত আছে মহগুদা। এবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰসকলে ছাত্ৰ একতা সভাৰ ছাত্ৰসকলে মহগুদা পৰিৱেশন কৰি সেইবাৰ বিশ্ববিদ্যালয়ৰ সপ্তাহত প্ৰথম পুৰস্কাৰ লাভ কৰিছে। মঙ্গলদৈ মহাবিদ্যালয়ে এইবাৰ সাংস্কৃতিক কালচাৰেল এফেয়াৰ্ছ, ডিপাৰ্টমেণ্ট অফ কালচাৰেল এফেয়াৰ্ছ, আছাম মুভমেণ্ট, তেওঁলোকৰ তত্ত্বাৱধানত এইবাৰ প্ৰথমবাৰৰ কাৰণে 120 ঘণ্টাৰ দৰং অবিভক্ত দৰং জিলাৰ লোক পৰিৱেশ কলা সম্পৰ্কে আমাৰ এটা ইণ্টাৰ্ণশ্বিপ পাঠ্যক্ৰম আয়োজন কৰিছে আৰু আজি ইতিমধ্যে তাৰ আৰম্ভণি অনুষ্ঠান আমাৰ হৈ গৈছে। এতিয়া আমাৰ পাঠ্যক্ৰম চলি আছে আৰু এই 120 ঘণ্টাৰ ইণ্টাৰ্ণশ্বিপ যিটো পাঠ্যক্ৰম আমাৰ আছে, এই পাঠ্যক্ৰমত দৰঙৰ অবিভক্ত দৰঙৰ যিবিলাক আমাৰ লোক পৰিৱেশ কলা, বিশেষকৈ ওজাপালি, বিয়া ওজাপালি, শুকনানী ওজাপালি, দেওধনী, তাৰপিছত আমাৰ খুলীয়া ভাৱৰীয়া, তাৰপিছত আমাৰ আছে নাঙেলী গীত, চিয়া গীত, তাৰপিছত আমাৰ ইতিমধ্যে দৰঙৰ পৰা প্ৰায় হেৰাই গ'ল আমাৰ কালিয়া, তাৰপিছত আমাৰ আছে আইনাম, দৰঙী বিয়ানাম। গতিকে এই গোটেইবিলাক বিষয়ৰ ওপৰত আমাৰ প্ৰশিক্ষণ বিভিন্ন শ্ৰেণীকোঠাত একেলগে একে সময়ত প্ৰদান কৰা হ'ব আৰু এদিনত প্ৰায় আমাৰ 10টা ক্লাছ একেলগে চলি থাকিব, 10টা বিষয়ৰ ক্লাছ আমাৰ একেলগে চলি থাকিব আৰু 120 ঘণ্টাৰ এই কাৰ্যসূচীটো আমাৰ 30 দিনৰ ভিতৰত সম্পূৰ্ণ কৰিবৰ কাৰণে আমাৰ নিৰ্ধাৰণ কৰি লোৱা হৈছে। এদিনত আমাৰ প্ৰায় 5টামানকৈ আমাৰ ক্লাছ চলিব এদিনত। গতিকে সেইটো 5 ঘণ্টাৰ ক্লাছ হ'ব এদিনত। গতিকে সেই ধৰণে আমাৰ 120 ঘণ্টাৰ ক্লাছটো আমাৰ সম্পূৰ্ণ কৰা হ'ব আৰু এই ক্লাছটো আচলতে ইণ্টাৰ্ণশ্বিপ বুলি কোৱা হৈছে যদিও ইয়াত আমাৰ ইণ্টাৰ্ণশ্বিপ নহয়, ৱৰ্কশ্বপ কৰিবলৈ ইণ্টাৰেষ্টেড যিখিনি ল'ৰা ছোৱালী তেওঁলোকো আমাৰ আহিছে। আচলতে ৱৰ্কশ্বপ কাম ইণ্টাৰ্ণশ্বিপ আমি সেনেকৈ ভাবিছোঁ যে দৰঙী হেৰাই যাবলৈ ধৰা আমাৰ যি লোক পৰিৱেশ কলা, এই লোক পৰিৱেশ কলা পুনৰবাৰ যাতে আমি যুৱ প্ৰজন্মৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰ কৰিব পাৰোঁ। কেৱল যুৱ প্ৰজন্মৰ নহয়, আমাৰ আচলতে ইয়াক নতুন প্ৰজন্মই ইয়াক চৰ্চা কৰিব লাগে আৰু সেই উদ্দেশ্য আগত ৰাখি আচলতে এই অনুষ্ঠানটো আমাৰ আয়োজন কৰা হৈছে। আৰু এই ক্ষেত্ৰত আপোনালোকে দেখি আচৰিত হ'ব বা জানি আচৰিত হ'ব যে ইতিমধ্যে য'ত আমি 100 ল'ৰা ছোৱালীৰ আশা কৰিছিলোঁ, তাত ইতিমধ্যে প্ৰায় 230 জনতকৈ অধিক ল'ৰা ছোৱালী নামভৰ্তি হৈছে। গতিকে সেইটো এটা আশাব্যঞ্জক বাতৰা। গতিকে আমি আশা কৰিছোঁ এই ইণ্টাৰ্ণশ্বিপ পাঠ্যক্ৰমৰ পৰা আমাৰ ল'ৰা ছোৱালীয়ে কিছু পৰিমাণে হ'লেও দৰঙী পৰিৱেশ কলা সম্পৰ্কে ধাৰণা লাভ কৰিব পাৰিব। আমাৰ ইয়াত কিছু আমি উদ্দেশ্য আচলতে আমি ৰাখিছোঁ। প্ৰথম কথা হ'ল কেৱল সাধাৰণভাৱে পৰিৱেশ কলাক অধ্যয়ন কৰাৰ যিটো আমাৰ যি ধৰণৰ ৱৰ্কশ্বপবিলাক হয় যে এসপ্তাহ, 2 দিন, 3 দিন সেনেকৈ হ'লে সাধাৰণভাৱে এটা ধাৰণা এটা হয়। কিন্তু আমি ভাবিছোঁ যে 30 দিনৰ যিটো পাঠ্যক্ৰম বা 120 ঘণ্টাৰ যিটো পাঠ্যক্ৰম, এই 120 ঘণ্টাৰ পাঠ্যক্ৰমত আচলতে এটা বিষয় পুংখানুপুংখভাৱে যাতে অধ্যয়ন কৰিব পাৰে ল'ৰা ছোৱালীয়ে, পুংখানুপুংখভাৱে তাৰ লগত জড়িত হ'ব পাৰে বা নিজৰ মন প্ৰাণ তাত খপি দিব পাৰে, এটা পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে। গতিকে সেই পৰিৱেশটো আমি সৃষ্টি কৰিবৰ কাৰণে যত্ন কৰিছোঁ আৰু ইয়াৰ ফলত কি হ'ব যে ল'ৰা ছোৱালীয়ে কিছু পৰিমাণে হ'ল নহয়, মই ভাবিছোঁ যে ইয়াৰ ফলত ল'ৰা ছোৱালীয়ে যথেষ্ট পৰিমাণে
শিকিব পাৰিব আৰু শিকাৰ লগতে আমাৰ যিটো সাংস্কৃতিক সঞ্চালকালয় অসম চৰকাৰ তেওঁলোকৰ পৰা এই 20 ঘণ্টাৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পিছত তেওঁলোকৰ পৰা ল'ৰা ছোৱালীসকলক এখনকৈ প্ৰমাণপত্ৰ প্ৰদান কৰা। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।